ট্ৰেজেডি হুকাবহ বিমান দুৰ্ঘটনাটোৰ পিছত পোহৰলৈ আহিছে ইটোৰ পিছত হিটু কাহিনী যিবোৰ কাহিনী শুনি এতিয়া সকলোৱে চকুলো টুকিছে আৰু সকলোৱে কৈছে যে ভগৱান ইমান নিষ্ঠুৰ কিয় এই প্ৰত্যেকটো কাহিনী এটা এটা অত্যন্ত হৃদয়স্পৰ্শী হৃদয়বিদাৰক কাহিনী থানবান হৈ গৈছে বহু কেখন ঘৰ বহু নতুন সপোন বহু কন কন শিশু ঘাটমাৰ হৈছে নিজে কিছুমান নিজৰ পিতৃক হেৰুৱাইছে কিছুমান নিজৰ স্বামীক হেৰুৱাইছে কোনোবাই নিজৰ পত্নীক হেৰুৱাইছে সকলো সপোন নিমিখতেই থানবান হৈ গ'ল এই আহমেদাবাদৰ যি এয়াৰ ইণ্ডিয়াৰ যিখন বিমান দুৰ্ঘটনাগ্ৰস্ত হ'ল 171 বিমানখন য'ত ইটোৰ পিছত সিটো কাহিনী ওলাই আছে এইটো এটা নতুন কালি গম পোৱা গৈছে পত্নীৰ অস্থি বিসৰ্জন দিবলৈ গুজৰাটৰ আমেৰি জিলাত জন্মগ্ৰহণ কৰা বৰ্তমান লণ্ডনত থাকে অৰ্জুন ভাই মুনা ভাই পাটলিয়া তেওঁ আহিছিল কাৰণ তেওঁৰ পত্নীৰ এবছৰ পূৰ্বে লণ্ডনত থকা অৱস্থাতে মৃত্যু হৈছিল আৰু তেওঁৰ পত্নীৰ সপোন আছিল যে পত্নীৰ অস্থি নিজৰ যি গৃহ চহৰ আছে তাত আহি দিব লাগে তাৰ কাৰণে তেওঁ গুজৰাটৰ আমেৰিলৈ আহিছিল কিন্তু সেই পত্নীৰ যি অস্থি বিসৰ্জন দিবলৈ অহা যেটো সপোন আছিল বা পত্নীৰ যেটো সপোন আছিল তেওঁ সেই সপোনক সাৰ্থক কৰিবলৈ তেওঁ লণ্ডনৰ পৰা আহিছিল আৰু আহি ঘুৰি যোৱাৰ সময়তে এই ভয়ংকৰ অঘটনটো ঘটিল আৰু তাতোতকৈ দুখৰ কথা তেখেতৰ পত্নী ভাৰতীবেনৰ যি সপোন আছিল হেতু নিষ্ঠুৰ নিয়তি পৰিয়া সকলো আদৰৰ হৈ ৰল কিন্তু তাতোতকৈ ডাঙৰ কথা তেওঁলোকৰ দুই কন্যা সন্তান এতিয়া ঘাটমাউৰা মাতৃৰ মৃত্যুৰ পিছত পিতৃৰ হাতত ধৰি জীৱনৰ বাট বুলিবলৈ আৰম্ভ কৰিছিল 4 বছৰীয়া 8 বছৰীয়া দুই কন্যা সন্তানে সেই কন্যা সন্তান দুটি বৰ্তমান লণ্ডনত আছে তেওঁলোকে নাজানে যে তেওঁলোকৰ মাতৃৰ পিছত তেওঁলোকৰ পিতৃও তেওঁলোকক এৰি গুচি গৈছে তাতোতকৈ ডাঙৰ কথা এই দুই যি অৰ্জুন ভাই আৰু ভাৰতী বেন তেওঁলোকৰ নিজৰ ফালৰ পৰা অৰ্জুন ভাই পিতৃ মাতৃও নাই আৰু ভাৰতীৰ পিতৃ মাতৃও নাই মানে এই দুই কন্যা যি 4 বছৰীয়া 8 বছৰীয়া যি দুটি কন্যা শিশু আছে তেওঁলোকৰ আইতাক ককাকো নাই তেওঁলোক এতিয়া কাৰ লগত থাকিব সমগ্ৰ বিশ্বখনত পৃথিৱীখনত এতিয়া এই দুই কন্যানী অকলশৰীয়া হৈ পৰিছে মাতৃ বিয়োগ হোৱা এবছৰ হৈছিল এবছৰ পূৰ্বে ভাৰতী বেনৰ মৃত্যু হৈছিল আৰু সেই ভাৰতী বেনৰ যি সপোন আছিল সেই সপোন পুৰাবলৈকে তেওঁৰ স্বামী অৰ্জুন ভাই আহিছিল অস্থি বিসৰ্জনৰ কাৰণে আৰু তাৰ পিছত ঘুৰি যোৱাৰ সময়তে এই ঘটনাটো ঘটিল সপোন হৈ ৰল কিন্তু এই পৃথিৱীখনত এতিয়া তেওঁলোকৰ দুই কন্যা সন্তান 8 বছৰীয়া আৰু 4 বছৰীয়া অকলশৰে থাকি গৈছে তাক লৈ এতিয়া এই তেওঁলোকৰ যিখন গুজৰাটৰ আমেৰি যিখন গাঁওঘৰ আছে তাতে হুকাকুল পৰিৱেশৰ সৃষ্টি হৈছে এই শিশু দুটিৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ থাকিব কাৰ লগত থাকিব সুদূৰ লণ্ডনত তেওঁলোক আছিল আৰু তেওঁলোকৰ ইয়াত পৰিবাৰ বুলিবলৈ কোনো নাই পিতৃ মাতৃয়ে এৰি থৈ যোৱাৰ পাছত এতিয়া কেনেকৈ থাকিব এই দুটি শিশু এনেবোৰ ঘটনা আহি আছে আৰু বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে আজি পুৱাৰ ভাগত মৃতকৰ সংখ্যা 277 জনলৈকে বৃদ্ধি পাইছে য'ত বিমান যাত্ৰীৰ লগতে আৰু এটা মৃতদেহ কালি উদ্ধাৰ হৈছিল আৰু মৃতদেহসমূহ চিনাক্ত কৰিব পৰা অৱস্থাত নাই তেওঁলোকৰ ডিএনএ টেষ্ট কৰিব লগা হৈছে যিসকল যাত্ৰী আছিল তেওঁলোকৰ পৰিয়ালৰ লোকক মতা হৈছে প্ৰত্যেকজন পৰিয়ালৰ লোকৰ পৰা ডিএনএ চেম্পল লোৱা হৈছে নমুনা সংগ্ৰহ কৰা হৈছে আৰু তাৰ পিছত মৃতদেহসমূহৰ ডিএনএ চেম্পল মিলাই চাই কোনটো মৃতদেহ কাৰ বুলি চিনাক্ত কৰিব লগা হৈছে ইতিমধ্যে আপোনালোকে সোশ্যাল মিডিয়াত দেখিছে কেনে বিভৎস পৰিৱেশ কেনে অবৰ্ণনীয় পৰিৱেশ এই অগ্নিকুণ্ডৰ জুই মাজৰ পৰা ধ্বংসস্তূপৰ পৰা মৃতদেহৰ ক্ষতবিক্ষত অৱস্থা উদ্ধাৰ কৰি থকা হৈছে এইবোৰ এতিয়া এক প্ৰকাৰ ভয়ংকৰ হৈ পৰিছে লগতে আৰু এটা ঘটনা আহিছে যে লণ্ডনত থকা স্বামীৰ ওচৰলৈ যাবলৈ উৰা মাৰিছিল ৰাজস্থানৰ খুশবু তেওঁৰ একে ঘটনা ঘটিল 18 জানুৱাৰীত বিপুল সিং ৰাজপুতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল এগৰাকী খুশবু আৰু তেওঁৰ পিতৃগৃহৰ পৰা তেওঁ লণ্ডনত কৰ্মৰত স্বামী বিপুল সিং ৰাজপুতক লগ কৰিবলৈ বা একেলগে থাকিবৰ কাৰণে ৰাওনা হৈছিল আৰু সেই স্বামীৰ সৈতে একেলগে থকাৰ সপোনটো এগৰাকী খুশবুৰ সপোন হৈ ৰল কাৰণ 18 জানুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল আৰু বিগত সময়ছোৱা তেওঁ ইয়াতেই আছিল ৰাজস্থানৰ ঘৰখনত আছিল আৰু প্ৰথমবাৰ কাৰণে স্বামীৰ সৈতে একেলগে থাকিবলৈ লণ্ডনলৈ উৰা মাৰিছিল সেই অভিশপ্ত বিমানখনত আৰু লণ্ডনলৈ যোৱাৰ পূৰ্বে পৰিয়ালৰ মহিলাসকলে সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে সকলো কাম কৰি বিদায় দিছিল খুশবুক আৰু সেই যাত্ৰা আধৰুৱা হৈ ৰল আৰু স্বামীক লগ পোৱাৰ সপোন হৈ থাকিল এনে বহু সপোন থানবান হৈ গ'ল এই আহমেদাবাদৰ যিখন বিমান দুৰ্ঘটনা সংঘটিত হ'ল এয়াৰ ইণ্ডিয়াৰ 171 য'ত 241টা জীৱন একেলগে শেষ হৈ গৈছিল আৰু লগতে যিখন বিজে মেডিকেল কলেজ আছে তাত থকা 10 জনকৈ যি ছাত্ৰ আছে তেওঁলোকৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে আহিছে একেদৰে অন্য এজন পিতৃ আহিছে নিজৰ কন্যাক নাম আছে কিনাল মিস্ত্ৰী তেওঁ লণ্ডনলৈ যাবলৈ উৰা মাৰিছিল আৰু নিজৰ কন্যাক উঠাবলৈ
বিমানখনত উঠাবলৈ নিজৰ পিতৃ আহিছিল আৰু বিমানবন্দৰত সোমোৱাৰ পূৰ্বে তেওঁলোকে একেলগে সেলফি মাৰিছিল আৰু পিছত কন্যাক বিদায় দিছিল বিমানবন্দৰৰ পৰা আহি নপাওঁতেই সংঘটিত হ'ল এটা ভয়ংকৰ ঘটনা তাৰ পিছত পিতৃ এতিয়া হাহাকাৰ কৰিছে পিতৃয়ে কান্দি কান্দি এটা কথা কৈছে বিমানবন্দৰত বিমানখনত উঠোৱাৰ পূৰ্বে মই তাইৰ সৈতে সেলফি উঠিছিলো আৰু এটা দিনৰ পিছত মই হস্পিটেলৰ মৰ্গত ডিএনএ টেষ্টৰ বাবে স্যাম্পল দিবলৈ ৰখি আছো এনেবোৰ ঘটনা পোহৰলৈ আহিছে যিবোৰ ঘটনা সকলোকে কন্দুৱাইছে আৰু পিতৃৰ এই মন্তব্য পোৱাৰ পিছত সমগ্ৰ ভাৰতবাসীয়ে কান্দিছে এনে বহু ঘটনা সংঘটিত হৈছে আৰু এতিয়াও তাত উদ্ধাৰ অভিযান অব্যাহত আছে আপোনজনক হেৰুৱাব লগা হৈছে আৰু আজি পুৱাৰ ভাগত 277 জনলৈ বৃদ্ধি পোৱাৰ কথা মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা কৈ থকা হৈছে কিন্তু এনে বহু লোকৰ লণ্ডনলৈ এটা যোৱা একেবাৰে পৰিয়াল চিকিৎসকৰ এটা পৰিয়াল নিমিষতে শেষ হৈ গ'ল তাৰ মাজত যদি কবলৈ যাওঁ উদ্ধাৰ অভিযান চলাই থকা হৈছে কিয় বিমানখনৰ দুৰ্ঘটনা সংঘটিত হ'ল সকলো তদন্ত কৰি থকা হৈছে টাটা গ্ৰুপেও নিজাববীয়াকৈ এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব বুলি কোৱা হৈছে আৰু লেটেষ্ট যি আপডেট আছে বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা 277 জনলৈ বৃদ্ধি পাইছে চিকিৎসাধীন অৱস্থাত কেইবাজন লোকৰ মৃত্যু হোৱাৰ খবৰ আছে আৰু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বিমানত থকা যাত্ৰীৰ লগতে এই যি বিজে মেডিকেল কলেজৰ যিখন হস্পিটেলৰ হোষ্টেল আছিল তাৰ আবাসীৰ মৃত্যু হোৱাৰ খবৰ আছে বিমান দুৰ্ঘটনাত কেইবাজনো স্থানীয় লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু বিজে মেডিকেল কলেজৰ 10 গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈছে বুলি ইতিমধ্যে কোৱা হৈছে আৰু মৃতদেহসমূহ চিনাক্ত কৰিবলৈ ডিএনএ নমুনা সংগ্ৰহ কৰি থকা হৈছে আহমেদাবাদৰ বিজে মেডিকেল কলেজৰ ডিএনএ টেষ্ট কৰি থকা হৈছে আৰু মেডিকেল কলেজৰ সমীপৰ যি কস্তুৰী ভৱন আছে তাত ডিএনএ নমুনা সংগ্ৰহ কৰা হৈছে ভয়ংকৰ পৰিস্থিতি ইটোৰ পিছত হিটো আপডেট আহিছে আৰু ইতিমধ্যে চৰকাৰে এটা কথা কৈছে যে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব কালিৰ দিনটোত বিমানখনৰ ব্ল্যাক বক্স দুটা উদ্ধাৰ কৰা হৈছিল আৰু তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে আৰু এই বিমান দুৰ্ঘটনা যিখিনি অঞ্চল আছে তাত অনাধিকাৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছে ফৰেনচিকলৈ পঠোৱা হৈছে ব্ল্যাক বক্স দুটা কি কাৰণত ঘটনা সংঘটিত হ'ল পোহৰলৈ শীঘ্ৰ আহিব বুলি ভাবি থকা হৈছে কিন্তু 241টা জীৱন বিমান যাত্ৰীসকলৰ কথা কৈছো তাত এজন বিশ্বাস কুমাৰ বুলি এজন মাত্ৰ বাছি গৈছে কিন্তু তাৰ বিপৰীতে সকলো ঠানবান হৈ গৈছে দুটি কণমানি শিশু ঘাট মাৰা হৈছে মাতৃৰ পিছত পিতৃ আহিছিল মাতৃৰ মৃত্যু হৈছিল লণ্ডনত তাৰ পিছত স্বামী পত্নীৰ যি সপোন আছিল তেখেতৰ অস্থি গৃহ জিলাত দিব লাগে বুলি আহিছিল কিন্তু সেই যাত্ৰা শুভ নহল তেখেতৰ মৃত্যু হ'ল এতিয়া লণ্ডনত দুটি কণমানি 8 বছৰীয়া আৰু 4 বছৰীয়া কণমানি শিশু ঘাট মাৰা অকলশৰীয়া হৈ পৰিছে কোনোবা 19 জানুৱাৰীত যাৰ বিবাহপাশত আবদ্ধ হৈছিল খুশবু যি স্বামীৰ কাষলৈ একেবাৰে যাবলৈ লণ্ডনলৈ ৰাওনা হৈছিল সেই সপোন হৈ ৰল স্বামীক তেওঁ নেদেখিলেই গৈ পেলাই আৰু তেওঁৰ অৱস্থা এতিয়া তেখেতলোকৰ পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে স্বামী শোকত ভাগি পৰিছে কিনাল মিস্ত্ৰীৰ পিতৃৰ বিলাপ শুনিবলৈ পোৱা গৈছে তেওঁ ডিএনএ স্যাম্পল দিবলৈ গৈ নিজৰ কন্যাৰ সৈতে মৃত্যুৰ আগ মুহূৰ্তত কটুৱা মুহূৰ্ত কিটা মনত পেলাইছে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এতিয়া সমগ্ৰ ঘটনাৰ তদন্ত কৰিব তদন্তত পোহৰলৈ আহিব কিন্তু যি বিমান দুৰ্ঘটনাৰ কাৰণে কোন দায়ী আৰু কালিৰ দিনটোতো কেইবাটাও এয়াৰ ইণ্ডিয়াৰ বিমানৰ কেইবাখনো আমি দেখিছিলো এখন বিমানে জৰুৰীকালীনভাৱে অৱতৰণ কৰিব লগা হ'ল মুম্বাইলৈ ঘূৰি আহিছিল কি কাৰণত এই ঘটনা সংঘটিত হ'ল পৰৱৰ্তী সময়ত থাইলেণ্ডৰ পৰা অহা এখন বিমান বোমাতংকৰ কাৰণে জৰুৰীকালীনভাৱে অৱতৰণ কৰিব লগা হ'ল মানুহে ভয় খাইছে বিমান যাত্ৰীসকলৰ মাজত এক শংকা আহি পৰিছে আৰু যি বিমান যিবোৰ কোম্পানী আছে কাৰণ এইখন বিমান যি এয়াৰ ইণ্ডিয়া যি 171 বিমানখন আছিল উৰণৰ পূৰ্বে বিমানখনত কেতবোৰ বিসংগতি দেখা দিছিল উৰাৰ পিছতো চকাটো বন্ধ হোৱা নাছিল উইংছে কাম কৰা নাছিল কিন্তু তাৰ পাছতো বিমানখন উৰুৱা হৈছিল কোন দায়ী ইয়াৰ কাৰণে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ নে অন্য কোনোবা সকলো তদন্তৰ আওতালৈ আহিব এয়াৰ ইণ্ডিয়া নিজাববীয়াকৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে লগতে সৰকাৰে তদন্ত কৰিব আমেৰিকাৰ পৰা বিশেষজ্ঞ দল ইয়ালৈ আহিব বুলি ইতিমধ্যে কোৱা হৈছে কিন্তু তদন্তত এটা কথা স্পষ্ট হ'ব লাগিব যে এই দুৰ্ঘটনাৰ কাৰণে দায়ী কোন কাৰণ 241 জন বিমান যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হ'ল আৰু বাকি সকল আছে মুঠতে এতিয়ালৈকে 277 জন লোকৰ মৃত্যু হৈছে আৰু এই মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে যিসকল আহত হৈছে আহত সকলৰ অৱস্থাও অত্যন্ত সংকটজনক কিছুমান চিৰদিনৰ কাৰণে কিছুমান লোক ঘুনিয়া হৈ গৈছে তেনে পৰিস্থিতিত লৈ পেলাই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে আৰু কালি দিনটোত টাটা গ্ৰুপে এখন উচ্চ স্তৰৰ বৈঠকৰ আয়োজন কৰিছিল য'ত সমগ্ৰ ঘটনা চাৰিজাৰি চোৱা হৈছে তেওঁলোকে কৈছে তেওঁলোকে নিজাববীয়াকৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিব আমেৰিকাৰ বিশেষজ্ঞ দল আহিব তেওঁলোকে তদন্ত কৰিব কিন্তু এই সকল লোকৰ সপোন হৈ ৰল আৰু কিছুমান একেবাৰে এনেকুৱা কিছুমান ঘটনা এতিয়া পোহৰলৈ আহিছে মণিপুৰৰ যিগৰাকী নাংথু শৰ্মা যিগৰাকী 23 বছৰীয়া যুৱতী যিগৰাকীয়ে মাকলৈ শেষবাৰৰ বাবে ফোন কৈছিল মই কিছু সময় পিছতেই লণ্ডনলৈ উৰা মাৰিম আৰু এই যুৱতীগৰাকী সপোনতো ভবা নাছিল যে তেওঁ যি
জীৱনত যি উৰাৰ সপোন আছিল সেই সপোনত থাকোঁতে তেওঁ মৃত্যু হ'ব এতিয়াও সেই ঘৰখনত হুকাকুল পৰিৱেশ মণিপুৰৰ সেই ঘৰখনত জ্যেষ্ঠ ভগ্নী গৈছে আহমেদাবাদলৈ তাত DNA টেষ্ট কৰিব মৃতদেহ ক্ষত বিক্ষত অৱস্থাত ঘূৰি আহিছে যিটো পৰিয়ালৰ লোকসকলে মানি ল'ব পৰা নাই সকলো শোকত ভাগি পৰিছে পৰম্পৰাগত ৰীতি নীতিৰে যাক বিদায় দিয়া হৈছিল খুশবুক এই খুশবুৰ মৃত্যু হ'ল কিনাল মিস্ত্ৰীৰ মৃত্যু হ'ল এগৰাকী দন্ত চিকিৎসকৰ মৃত্যু হৈছে কম বয়সীয়া এনেকুৱা একাংশৰ মৃত্যু হৈছে আৰু নতুনকৈ বিবাহিতসকলৰ মৃত্যু হৈছে স্বামী অকলশৰে থাকি গৈছে কাৰোবাৰ ঘাট মাৰা হৈছে সন্তান এইবোৰ ঘটনা এতিয়া সকলোকে কন্দুৱাইছে সকলোৰে ভাবিছে ভগৱান আছে নে নাই ভগৱান ইমান নিষ্ঠুৰ কিয় এই সকল মানুহৰ কি ভুল আছিল যে এনেকুৱা এক দুৰ্ঘটনাত সকলোৱে প্ৰাণ হেৰুৱাব লগা হৈছে চৌদিশে এক হুকাকুল পৰিৱেশ আৰু মানুহ বিমান যাত্ৰীৰ মাজত এটা ডাঙৰ ভয় যে ইয়াৰ পূৰ্বে বিমান যাত্ৰা যেতিয়া বিমান দুৰ্ঘটনা হয় তেতিয়া তদন্তৰ আওতালৈ আহে তদন্ত কৰা হয় কিন্তু সেই তদন্তৰ এটা ফলপ্ৰসূ বা এনেকুৱা বিমান দুৰ্ঘটনাসমূহ ৰোধ কৰাত কিন্তু ব্যৰ্থ হোৱা নাই ইটোৰ পিছত সিটো বিমান দুৰ্ঘটনা সংঘটিত হৈ আছে কেৱল ভাৰতত বুলি নহয় আমি কিছুদিন পূৰ্বে আমেৰিকাত দেখিছোঁ মালয়েছিয়াত দেখিছোঁ য'ত যথেষ্ট সংখ্যক লোকে প্ৰাণ হেৰুৱাব লগা হৈছে কিন্তু ক'ৰবাত গম পোৱা যায় যে বিমান দুৰ্ঘটনাসমূহৰ আঁৰত বিমান কৰ্তৃপক্ষ কিছুমান ভুল থকাৰ পিছতো কিছুমান আনুষংগিক ভুল ধৰা পৰাৰ পাছতো বিমানখন উৰিবলৈ দিয়া হৈছিল যিখন AI-171 লগতো হৈছিল ইতিমধ্যে দিল্লীৰ পৰা যেতিয়া আহমেদাবাদ বিমানখন আহিছিল তেতিয়াও বিসংগতিয়ে দেখা দিছিল 29 মিনিট পলমকৈ বিমানখন উৰিছিল আৰু উৰণৰ সময়ত ভালকৈ ইঞ্জিনে কাম কৰা নাছিল ইঞ্জিন বিকল হৈ পৰিছিল ইঞ্জিনলৈ ইন্ধন যোৱা নাছিল যাৰ কাৰণে ইন্ধনৰ এটা সাইড বেকা হৈ গৈছিল নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল এই বিমানখনে আৰু তাৰ পিছতেই বিজে মেডিকেল কলেজত হাস্পতালত খুন্দা মাৰিছিল আৰু হাস্পতালত থকা একাংশ ৰোগীৰো মৃত্যু হৈছে লগতে তাত থকা যি ছাত্ৰাবাসত থকা চিকিৎসকসকলৰ মৃত্যু হৈছে চৌদিশে হুকাকুল পৰিৱেশ কোনোৱে এনেবোৰ ঘটনা নিবিচাৰে কিন্তু তাৰ মাজতে আহমেদাবাদ ট্ৰেজেডিয়ে মানুহক কন্দুৱাইছে তদন্ত হৈ আছে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে পুৱাৰ ভাগলৈ কিছু সময় আগতে যি আপডেট আহিছে আমাৰ তাৰ স্থানীয় সংবাদদাতাৰ ফালৰ পৰা 274 জন লোকৰ এতিয়ালৈকে এই বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি পাইছে আহতসকলৰ ভিতৰত এতিয়াও কেইবাজনৰ অৱস্থা অত্যন্ত সংকটজনক মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে ধন্যবাদ